সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে ডিএম মন্ত্ৰৰ উদ্যোগত ব্যতিক্ৰমী অনুষ্ঠান। নগঞা সচেতন ভোটাৰৰ সৈতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মত বিনিময়। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিএম মন্ত্ৰ PR সলিউশ্যনৰ উদ্যোগত আৰু নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যন নেমাৰ সহযোগত আজি নগাঁও জিলাৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল আৰু জিলাখনৰ সচেতন নাগৰিকৰ মাজত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত পুৱা আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক হীৰেণ শৰ্মাই। অনুষ্ঠানটোত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে তেওঁলোকৰ প্ৰতিনিধিয়ে সচেতন নগঞা ভোটদাতাৰ ওচৰত বক্তৃতা প্ৰদান কৰি নিজৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু ভৱিষ্যত পৰিকল্পনা দাঙি ধৰে। ৰাজনৈতিক কোঢ়ালৰ পৰিৱৰ্তে সুস্থ পৰিৱেশত প্ৰতিগৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক চিন্তাধাৰা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটোত নগাঁও বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাক্তৰ দুৰ্লভ সোণোৱালে তেওঁক ৰাইজে বিধায়ক নিৰ্বাচিত কৰিলে জিলাখনৰ উন্নয়নৰ বাবে গুৰুত্ব সহকাৰে কৰিবলগীয়া কামসমূহৰ ৰূপৰেখা দাঙি ধৰে। সৰবৰাহী যুৱক বিনয় লস্কৰ আৰু ৰেখা শৰ্মাই পৰিচালনা কৰা ব্যতিক্ৰমী অনুষ্ঠানটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দেৱাশিষ দাস, পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা, সমাজকৰ্মী দীপিকা শইকীয়াকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে মতামত দাঙি ধৰে। ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ সভাপতি আমি আজি নগাঁৱৰ পৰম্পৰা ক্ষেত্ৰত সুস্থ সমাজ সবল গণতন্ত্ৰৰ কাৰণে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানৰ ভিজন নগাঁও আচলতে আমি এনেধৰণে ভাবিছিলোঁ যে সাম্প্ৰতিক পৰিস্থিতিত ৰাজনৈতিক পৰিস্থিতি যথেষ্ট কলুষিত পৰিস্থিতি বুলি বিভিন্ন জনে অভিযোগ কৰোঁ আৰু আমি দেখিছিলোঁ এনেধৰণৰ পৰিস্থিতি কিছুমান হৈছে যে কলুষতা আহিছে পৰিমাণে। এনে পৰিৱেশত যাতে আমি এখন সুস্থ সমাজ আৰু সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, সকলো ৰাজনৈতিক প্ৰাৰ্থীয়ে যাতে আজি এই মঞ্চত থিয় হৈ তেখেতসকলে যাতে তেখেতসকলৰ ভৱিষ্যত পৰিকল্পনা তেওঁলোকৰ উন্নয়নমূলক কাম কাজ বা জিলাখনৰ নগাঁও জিলাৰ উন্নয়ন কেনেধৰণৰ উন্নয়ন পৰৱৰ্তী 5 বছৰ যদি তেওঁলোক বিধায়ক হিচাপে নিৰ্বাচিত হয় তেখেতলোকে কি বিষয়ত গুৰুত্ব প্ৰদান কৰিব, সেই বিষয়বিলাক লৈ ৰাইজৰ সন্মুখত তেখেতসকলক দাঙি ধৰাৰ কাৰণে আমি এখন মঞ্চ দিছোঁ আৰু আমাক তেখেতসকলে এনেদৰে যিখিনি প্ৰতিশ্ৰুতি আগবঢ়াইছে আজি ৰাইজৰ মাজত আমি তাৰ কাৰণে ধন্যবাদ তেখেতসকলক। আৰু নগাঁওখনৰ উন্নয়নৰ কাৰণে সকলোৱে যাতে সমিলমিলে কাম কৰি ৰাজনৈতিক দল হিচাপে নহয় সামূহিক প্ৰচেষ্টাত যাতে নগাঁৱৰ উন্নয়নৰ বাবে সকলোৱে কাম কৰি যায়, সেইটোৱে আমাৰ লক্ষ্য বা আমি তেনেদৰেই বিচাৰোঁ। গঠনমূলক ৰাজনীতি এটা পৰিৱেশ সৃষ্টি কৰে আমাৰ এই অনুষ্ঠানৰ মূল উদ্দেশ্য। দুৰ্লভ সোণোৱাল নগাঁও বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুৰ্লভ সোণোৱাল ডাঙৰীয়া আহি কিছু তেখেতে বক্তব্য দাঙি কৰিছে। তেখেতৰ অনাগত 5 বছৰ তেখেত বিধায়ক নিৰ্বাচিত হ'লে কেনেদৰে কি কৰিব সেইসমূহ ৰাইজৰ মাজত তুলি ধৰিছে। তেখেতে আমাক সহযোগ কৰিছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ গোটেই আছে সকলো আমাক সহযোগিতা আগবঢ়াইছে তেখেতলোকে আৰু নগাঁৱৰ বিভিন্নজন বিশিষ্ট ব্যক্তি আমাক সহযোগিতা আগবঢ়াইছে অনুষ্ঠানটোত।